এক ব্রেকিং নিউজ খৈৰাবাৰীত বিজেপিৰ অস্থায়ী প্ৰচাৰ কাৰ্যালয়ত দুৰ্বৃত্ত অগ্নিসংযোগ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ কাৰ্য সমাপন হোৱা দিনটোৰ পিছতেই বুধবাৰে নিশা প্ৰায় 9মান বজাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় কোনো দুৰ্বৃত্ত অগ্নিসংযোগ কৰে যদিও বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰা ৰক্ষা পৰিল। পথচাৰীয়ে কাৰ্যালয়টোৰ স্ক্ৰীণ আৰু ডেস্কত জুই জ্বলি থকা দেখি লগে লগে মাত্ৰ 100 মিটাৰমান দূৰত্বত থকা আৰক্ষী থানাত খবৰ কৰাৰ লগে লগে খৈৰাবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। ঘটনাৰ খবৰ লাভ কৰি দলীয় কৰ্মকৰ্তা বিজেপি ঘটনাস্থলীত উপস্থিত হয়। এনে ঘটনাই দৰং ওদালগুৰি সমষ্টিৰ খৈৰাবাৰীৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নৰ্থ ইষ্ট লাইভ টুডে খৈৰাবাৰী সমষ্টিৰ অন্তৰ্গত দুপৰীয়া এটা আমাৰ বিজেপিৰ ফ্লেগ জ্বলাই দিলে, গোটেই দেখা পোৱা নাই আমি কোন জ্বলাইছে। তাৰপিছত এতিয়া আকৌ আমাৰ খৈৰাবাৰী মানে অস্থায়ীভাৱে যি প্ৰচাৰ কাৰ্যালয় নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় আছিলে সেইটো জ্বলাই দিছে। গতিকে এইটো খুব মানে শংকাত ভুগিছে বিৰোধীয়ে, কাৰণ ইয়াতে বিজেপি সকলো ছাইডতে বিজেপিময় হৈছে। তাৰ কাৰণে সিহঁতে দেখা পায় কি কৰিম কি নকৰিম হয়তো নিশ্চয় হৈছে, শংকাত ভুগিছে। আৰু আপোনালোকে জানে কুকুৰ পাগল হ'লে মৰাৰ আগত মানে মানুহ কামুৰিব নাপালে এই ঘাঁ যে কামুৰি পিনি মৰে, মানে জংঘল কামুৰি হ'লে মৰে, সেই তেনেকুৱা অৱস্থা হৈছে তেওঁলোকৰ বিৰোধীৰ। গতিকে এইটো দুৰ্ভাগ্যজনক আমাৰ কাৰণে। এটা নিকা আৰু ফ্ৰী এণ্ড মানে ফেয়াৰ এটা ইলেকশ্যন হ'ব গৈ আছে, তাতে তেওঁলোকে অলপ উত্তপ্ত পৰিস্থিতি কৰিব বিচাৰিছে। গতিকে এইটো প্ৰশাসনক আমি আহ্বান জনাম, প্ৰশাসনে অলপ নজৰ দিয়ক যাতে সকলো ৰাইজে সুন্দৰভাৱে নিকাভাৱে একদম মানে কোনো ভয় নকৰাকৈ, ভয় ভাৱ নথকাকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে। আমি সুন্দৰভাৱে এটা সবল চৰকাৰ গঠন কৰিব পাৰে ভাৰতবৰ্ষত। গতিকে এই ভোটগ্ৰহণ মানে যাতে ভালকৈ মানে দিব পাৰে, ভোট সাব্যস্ত কৰিব পাৰে আমাৰ জনসাধাৰণে, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি যাতে প্ৰশাসনে অলপ নজৰ দিয়ক।